তিনিচুকীয়া জিলাৰ হদিয়াজি শিক্ষাখণ্ডৰ অন্তৰ্গত লক্ষ্মীনগৰ প্ৰাথমিক বিদ্যালয়ৰ এই দৃশ্য আৰু এই ইয়াত ছাত্ৰ ছাত্ৰীসকল ইয়াত একত্ৰিত হৈছে ৰাইজ একত্ৰিত হৈছে আৰু অভিভাৱক অভিভাৱিকা বিদ্যালয়ৰ পৰিচালনা সমিতি সকলো একত্ৰিত হৈছে সকলোৰে সমস্যা এটাই বিদ্যালয়খনত শিক্ষকৰ অভাৱ শিক্ষাৰ পৰা যেন বঞ্চিত এইসকল ছাত্ৰ ছাত্ৰী মই ছাত্ৰ ছাত্ৰীসকলৰ মনৰ বুজ ল'বলৈ চেষ্টা কৰিম যিহেতু ইয়াত নতুনকৈ এগৰাকী শিক্ষক ইয়াত যোগদান কৰিবলৈ আহিছিল কিছুদিন পূৰ্বে আৰু ৰাইজৰ অভিযোগ বা ৰাইজে জানিবলৈ দিয়া মতে প্ৰায় 2টা বা 3টা দিনৰ ভিতৰতে অন্য এখন বিদ্যালয়লৈ তেওঁ বদলীকৰণ এখন নিৰ্দেশনা প্ৰকাশ পালে কিন্তু কেনেকৈ হেয়া সম্ভৱ ছাত্ৰ ছাত্ৰীসকলৰ এইদৰে ভিতৰুৱা অঞ্চলত অতি দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈ থাকিব নেকি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা জানিব চেষ্টা কৰিম তেওঁলোকৰ সমস্যাসমূহ কেনেকুৱা শিক্ষক কিমান আছে এজন উঠি লোৱা বাইদেউ নে ছাৰ বাইদেউ তেওঁ শিক্ষাদান কৰি থাকেনে কৰে আৰু তেওঁ স্কুলৰ বাহিৰে বাহিৰা কাম কৰে কৰে তোমালোক ক্লাছৰ পৰা বঞ্চিত হোৱা তোমাৰ শিক্ষা ক্লাছবোৰ নিয়মীয়া নে নিয়মীয়া হয় নে হয় এগৰাকী শিক্ষয়িত্ৰীয়ে তোমালোক সকলোকে পঢ়াই আছে আৰু বেলেগ শিক্ষক আহিছিলে নাই আহিছিলে তাৰপিছত এতিয়া শুনিছো গলগে পঢ়ালে নাই তেওঁ নপঢ়ালে যিহেতু এতিয়া নতুনকৈ তুমি কোন ক্লাছত এতিয়া 5 পাম 5 পাবা আৰু 5 পাবা তেতিয়া কোনে পঢ়াব কোনে শিক্ষক কেনেকৈ আহিব শিক্ষক কি ক'বা এতিয়া শিক্ষক লাগে নাই লাগে কি ক'বা ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ কি ক'বা তুমি হিমন্ত মামালৈ কম আমাক শিক্ষক লাগে হিমন্ত মামাই আমাক শিক্ষক দিব লাগে আচলতে অতি ভিতৰুৱা আৰু দুৰ্গম অঞ্চল অম্বিকাপুৰৰ এই শিমলুগুৰি আৰু এই শিমলুগুৰি এই ছাত্ৰ ছাত্ৰী আজি একত্ৰিত হৈছে বিদ্যালয় বন্ধ দিনতো তেওঁলোকে একত্ৰিত হৈছে তেওঁলোকে চিন্তিত আগন্তুক শিক্ষাবৰ্ষত তেওঁলোকে কিদৰে শিক্ষা গ্ৰহণ কৰিব আৰু তেওঁলোকক কোনে শিক্ষাদান কৰিব ইয়াক কিদৰে ইয়াত শিক্ষয়িত্ৰীয়ে এগৰাকী শিক্ষয়িত্ৰীয়ে বিদ্যালয় পাঠদান চলাই আছে ইয়াত স্থানীয় অভিভাৱিকা আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সমস্যাসমূহ কেনেকুৱা এটা অতি ভিতৰুৱা আৰু দুৰ্গম অঞ্চল আৰু ইয়াত সেই আমাৰ ক'বলৈ মানে ভাষাই নাই আমাৰ দুখে লাগি ক'বলৈ দুখেই লাগে 115জন ছাত্ৰ ছাত্ৰী আছে 115জনৰ ভিতৰত আমাৰ আছে অকল এজনেই মানে এগৰাকী আমাৰ শিক্ষয়িত্ৰী আছে শিক্ষয়িত্ৰীয়ে আপোনালোকে জানে কেনেকৈ কৰিব লাগে আজিকালিতো জানে কেনেকুৱা হৈ গৈছে ন সেইকাৰণে ল'ৰা ছোৱালীখিনিক মানে আমি জন্ম কেলৈ দিলোঁ কি কাৰণত জন্ম দিলোঁ আমি ইমান অভাৱ হৈছোঁ শিক্ষা বস্তুটো আমি ইমান আঁতৰিবলগীয়া হৈছোঁ সেইকাৰণে মানে আমাক আপোনালোকক সেইকাৰণে আমি বহুত দিনৰ পৰাই বিচাৰিব লাগিছিলে নহয় এতিয়া 8 মাহ দিন হৈ গ'ল 8 মাহ দিনে আমাৰ কিমান কষ্ট হৈছে আপোনালোকেতো ভালকৈ বুজি পাইছে এতিয়া সেইকাৰণে আমাক এজনে আৰু আমাৰ 4-5জন আমাক শিক্ষক লাগে আমাৰ বৰ্তমান কিমান আছে শিক্ষক আমাৰ শিক্ষক এজনেই আছে অকল বাইদেৱে আছে সেইজনে মানে কিমান কষ্ট হৈছে যিমান বেমাৰ আজাৰ হ'লেও স্কুল ক্ষতি কৰিব নোৱাৰে যি হ'লেও ল'ৰা ছোৱালীৰ কাৰণে বহুতখিনি আমাৰ মানে অভাৱ মানে হৈছে সেইকাৰণে আপোনালোকক এতিয়া ক'বলৈ মানে ভাষাই নাই কিমানখিনি ভাষা মানে অন্তৰত ৰাখিছোঁ সেইখিনি আপোনালোকে গম পাইছে বহুত আমাৰ কষ্ট হৈছে সদায় ল'ৰা ছোৱালীৰ লগত আমি কিমান ভুগিবলগীয়া হৈছে আজি যিখিনি মানে শিক্ষাদান দিছিলে আজি ঘৰত মই কেতিয়া আমি চাওঁ এটা হৰণ অংক যদি মানে আগতে যিমানখিনি শিকিছিলে এতিয়া যদি কওঁ মানে সন্তানটোক কৈ দিয়াচোন পাহৰি গৈছে মানে কি কেলৈ পাহৰি গৈছে এই পাহৰা মানে সেইটো কেলৈ হৈছে এতিয়া শিক্ষকৰ কাৰণে আমাৰ অভাৱ হৈছে সেইকাৰণে কি ক'ম মানে ক'বলৈ ভাষা নাই আৰু আপোনালোকেতো চৰকাৰলৈ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীলৈ কি আহ্বান জনাব আমাক শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীলৈ আমাৰ এইটোৱে আহ্বান জনাইছোঁ আমাৰতো স্কুলত আপোনালোক দেখিছেই আৰু আমাক 5জন নহ'লেও 4-5জন আমাক মানে শিক্ষক লাগে আমাৰ ইয়ালৈ আমাৰ স্কুললৈ ইয়াত বাট পথ বা স্বাস্থ্যকেন্দ্ৰৰ অৱস্থা কেনেকুৱা ইমান ঠিক নহয় চিকিৎসাৰ ইয়াৰ ৰোগীসকল চিকিৎসা কিমান দূৰ যাব লাগে 4 কিলোমিটাৰমান যাব লাগে এনে মানে হেৰি হ'লে কাৰণে তাতকৈ আৰু হেৰিৰ কাৰণে আৰু বেছি দূৰ যাব লাগে ইয়াত যি স্থানীয় মহিলা যি অভিভাৱিকা তেওঁলোকৰ দুখ দুৰ্দশাৰ কথা তেওঁলোকে ইয়াত প্ৰকাশ কৰিছে আৰু যি বিদ্যালয় পৰিচালনা সমিতিৰ যি বিষয়ববী আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সমস্যাৰ বিষয়ে কি ক'ব নমস্কাৰ লক্ষ্মীনগৰ বিদ্যালয় বৰ্তমান মই প্ৰেচিডেণ্ট হৈ আছোঁ এই প্ৰেচিডেণ্ট হোৱাৰ হেতুকে মোৰ এটা বিশেষ ক'বলগীয়া আমাৰ 115জন ছাত্ৰ ছাত্ৰী অনুপাতে আমাৰ এগৰাকী শিক্ষক আমাৰ এটাই দাবী চৰকাৰক মুখ্যমন্ত্ৰীক আৰু শিক্ষামন্ত্ৰীক শিক্ষা বিভাগটো ইমান উন্নত কৰিছে উঠি অহা প্ৰজন্মক আমি মানুহ কৰিব বিচাৰিছোঁ মানুহ কিন্তু আমাৰ অম্বিকাপুৰ
অম্বিকাপুৰ ক্লাষ্টাৰ এই লক্ষীনগৰ বিদ্যালয়ত 100জনৰ কম হোৱাই নাই আজিলৈকে এই বিদ্যালয় স্থাপিত হোৱাৰ পৰা। ফলাফল কেনেকুৱা? ফলাফল আমাৰ আগত 10 বছৰ দুগৰাকী শিক্ষকে কৰি গ'ল, এতিয়া 8 মাহে তেখেতে বেলেগ জেগালৈ তেখেতক চৰকাৰে ট্ৰেন্সফাৰ দিলে। ট্ৰেন্সফাৰ দিয়াৰ পিছত আমাৰ এগৰাকী শিক্ষক আমি শদিয়া ব্লকত আমি যোগাযোগ কৰি আছোঁ যদিও আমাক কিন্তু শিক্ষক দিবলৈ সক্ষম হোৱা নাছিল। তথাপিও আমি দেখিলোঁ 27 তাৰিখে এজন শিক্ষক আমাৰ ইয়াত আহি উপস্থিত হ'ল, তেখেতে আমাৰ ইয়াত জইন কৰিলে। জইন কৰাৰ পিছত আমি দুদিনৰ পিছত গম পালোঁ তেখেতক বোলে আকৌ পুনৰ চেপাখোৱা 2 নং চেপাখোৱা বিদ্যালয়ত বোলে জইন কৰাইছে। তেতিয়া আমি ভুক্তভোগী ৰাইজ, আমি অভিভাৱকসকলে সকলো মিলি আমি কালি তেখেতলোকৰ অফিচলৈ, আমি দিয়া অফিচলৈ চেপাখোৱাৰ গ'লোঁ। যোৱাত ক'লে আমাৰ ব্যৱস্থা একো নাই, যিহেতু ওপৰৰ পৰা অৰ্ডাৰ লৈ আহিছে। সেইহেতুকে আমি অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, এই আপোনালোকৰ NK TV জৰিয়তে যিহেতু এই মেছেজটো সকলো শিক্ষা বিভাগৰ বিষয়ববীয়াই জানক, আৰু স্কুলৰ যদি এই ভিতৰুৱা অঞ্চলৰ এই ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰিব বিচাৰিছে, সেইটো বিচাৰে যদি তেতিয়াহ'লে আমাক অতি কমেও 3জন শিক্ষক আমাক দিব লাগে কম সময়ৰ ভিতৰত। নহ'লে আমাৰ যিহেতু এই অঞ্চলত আমাৰ প্ৰাইভেট স্কুল বুলি ক'বলৈ এখনো নাই, যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বাহিৰত পঢ়াবলৈ আমাৰ এই অভিভাৱকসকলৰ সক্ষমো নাই, যিহেতু দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ। আগন্তুক গুণোৎসৱৰ ফলাফল আমাৰ বিশেষ ভাল আছিল। 2জন শিক্ষক যদিও আমাৰ খুব ভাল এটা মানে ফলাফল কৰি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল বহুত আমাৰ বেষ্ট SMC হিচাপে আমাৰ 2023-22 বৰ্ষত আমাৰ স্কুলে পাইছে যদিও এতিয়া আমি দেখিছোঁ দিনক দিনে আমাৰ ল'ৰা ছোৱালীসকল একেবাৰে শিক্ষাৰ ক্ষেত্ৰৰ পৰা বঞ্চিত হৈ গৈ আছে। সেইটোকে আপোনালোকৰ থ্ৰুৱেদি আমি ক'ব বিচাৰিছোঁ, ৰাইজ আজি যদি আপোনালোকৰ থ্ৰুৱেদি যদি আমাৰ যদি শিক্ষক আমাক মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই যদি নিদিয়ে, তেতিয়াহ'লে আমি ইয়াতকৈ ডাঙৰ এটা পদক্ষেপ ল'বলৈ সক্ষম হ'ম। যিহেতু আমি তিনিচুকীয়াত আমি ধৰ্ণাৰ দৰে এটা কাৰ্যসূচী ল'বলৈ আমি সক্ষম হ'ম। বিশেষ আচলতে এয়া ভিতৰুৱা যি অঞ্চলৰ ৰাইজে প্ৰথমবাৰৰ বাবে তেওঁলোকে এইদৰে সংবাদ মাধ্যমৰ আগত বক্তব্য দিছে, মন্তব্য দিছে, আৰু এইসকল ছাত্ৰ ছাত্ৰী এতিয়া চিন্তিত আগন্তুক শিক্ষাবৰ্ষৰ শিক্ষা গ্ৰহণ তেওঁলোকে কিদৰে কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ তেওঁলোকে আহ্বান জনাইছে অতি শীঘ্ৰে এই বিদ্যালয়খনত শিক্ষক নিযুক্তি দিয়ক।